প্ৰায় 1.5 কেজি ওজনৰ। 1.5 কেজি অকণমান কম আৰু 4.5 কেজি চমথিং কিবা। দিচাং নৈৰ ওপৰত যিখন দলং আছে সেই দলংখনৰ ওপৰত গোপন সূত্ৰ খেদি আমাৰ আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। মানুহকেইজন আমি জানিব পৰা মতে আমাৰ টিংখাং সমষ্টি নহয়, অৱশ্যে এইটো নাহৰকটীয়া সমষ্টি আছাবাম অঞ্চলৰ বুলি জানিব পৰা গৈছে। তেওঁলোকে বহুদিনৰ পৰা এই কাৰ্যৰ লগত জড়িত হৈ আছে বুলি আমি জানিব পাৰিছোঁ, বা তেখেতলোকৰ স্বীকাৰোক্তি মৰ্মে আমি জানিব পাৰিছোঁ। মানুহৰ লগত জড়িত থকা বিভিন্ন সময়ত বিভিন্ন স্থানত মানে আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনী বা গাঁৱৰ ৰাইজৰ তত্বাৱধানত বিভিন্ন সময়ত ধৰা পৰি আছে এনেকুৱা ধৰণৰ কাৰ্য, আৰু চলি আছে বুলি আমি জানিব পাৰিছোঁ। খুব সোনকালে আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত তেওঁলোকক কাৰ্য কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ বা আশা কৰি ৰাখিছোঁ। এই ক্ষেত্ৰত আমি জনসাধাৰণকো সজাগ কৰি দিব বিচাৰিছোঁ, আৰু জনসাধাৰণে যাতে এনে ক্ষেত্ৰত আমাক সহায় সহযোগ আগবঢ়াই দিয়ে, তেতিয়াহে আমি এনেধৰণৰ সমাজ বিৰোধী দুষ্কাৰ্যবিলাক নিৰ্মূল কৰিবৰ বাবে আৰক্ষী প্ৰশাসনক আমি গাঁওৰক্ষী বাহিনীৰ সহযোগিতা আগবঢ়াব পাৰিম।